নমস্কাৰ আপোনালোকক আজি আমি লৈ আহিছোঁ সংস্কাৰ লাইভ 24 দৰ্শকসকলক আমি লখিমপুৰৰ পূব প্ৰান্তৰ চমুৱা গাঁৱস্থিত আমাৰ লখিমপুৰৰ এজন বিশিষ্ট ব্যক্তি লখিমপুৰৰ সমাজ জীৱনৰ লগত শৈক্ষিক ক্ষেত্ৰখনৰ লগত সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা লখিমপুৰৰ এখন চিনাকি মুখ চিনাকি ব্যক্তি কনকেশ্বৰ ডেকা ছাৰৰ ঘৰলৈ আমি তেখেতৰ বিষয়ে তেখেতৰ মনৰ কথা জানিবৰ কাৰণে আজি আমি আহিছোঁ তেখেতৰ ঘৰত সোমাই আমি তেখেতৰ ঘৰৰ চাৰিওদিশে যিটো পৰিৱেশ তেখেতে অতি মনোমোহা আৰু খুব পৰিকল্পিতভাৱে প্ৰস্তুত কৰা এটি গৃহ বা তেখেতৰ বাৰী আমি আহক আমি ভিতৰলৈ যাওঁ আৰু তেখেতৰ লগত আমি দুআষাৰ তেখেতৰ মনৰ অনুভৱৰ বিষয়ে আমি জানিবলৈ বিচাৰোঁ এয়া আমাৰ মাজত আমাৰ ছাৰ কনকেশ্বৰ ডেকা ছাৰ আমি প্ৰথমতে আমাৰ দৰ্শকসকলক আপোনাৰ পৰিচয়টো দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আপোনাৰ অনুভৱৰ বিষয়ে আমি জানিব বিচাৰিছোঁ জয়জয়তে আমি সংস্কাৰ লাইভ 24 তাৰ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আজি এই আগবেলাতে দিনটোৰ শুভক্ষণত শুভ লগনত আপোনালোকে আহি আমাৰ ঘৰত পদাৰ্পণ কৰি আমাক যি আনন্দিত কৰিলে তাৰ বাবে আমি স্বৰ্গসুখ লাভ কৰিছোঁ আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ আমি ছাৰ আপোনাৰ শিক্ষাৰ লগত লখিমপুৰখনত যিমানখিনি মানুহ আছে আপোনাৰ নামটো আৰু আপোনাৰ মুখখন সকলোৱে চিনি পায় কনকেশ্বৰ ডেকা বুলি ক'লে আপুনি দীঘলীয়া সময় লখিমপুৰ শিক্ষা জগতৰ লগত জড়িত আমি আপোনাৰ ব্যক্তিগত কিছু কথাও আমি আজি এই অনুষ্ঠানৰ জৰিয়তে আমি জানিবলৈ বিচাৰিম আৰু বিভিন্ন দৰ্শকসকলো ইচ্ছুক আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব আমি পোনপ্ৰথমে ছাৰ জানিব বিচাৰিছোঁ আপোনাৰ শৈক্ষিক জীৱনটো আপুনি ল'ৰালিৰ পৰা আদি কৰি আপোনাৰ কলেজীয়া শিক্ষাৰ পৰা আদি কৰি তাৰপিছত কৰ্মজীৱনলৈ কেনেকৈ গ'ল আমি আজি দিনটোৰ সংস্কাৰ লাইভ 24 সমূহ দৰ্শক শ্ৰোতালৈ আমি সম্ভাষণ জনাই আমাৰ ক'বলগীয়া একাষাৰ আমি ক'বলৈ আৰম্ভ কৰিছোঁ 1959 চনৰ 15 জানুৱাৰীৰ দিনা আমাৰ জন্ম হৈছে বুলি আমি পিতৃ মাতৃৰ যোগেদি জানিব পাৰিছিলোঁ আৰু 6 বছৰ বয়সত আমাৰ ঘৰৰ কাষতে থকা 80 নম্বৰ ঘাৰমৰা প্ৰাথমিক বিদ্যালয়ত আমি শিক্ষাৰ জীৱন আৰম্ভ কৰিছিলোঁ আমাৰ মা দেউতা দুইজনেই বৰ্তমান জীৱিত নাই প্ৰয়াত তেখেত হ'ল যোগেশ্বৰ ডেকা পিতৃ আৰু মাতৃ হ'ল দনিকণা ডেকাৰ নামতেই ঘৰটোৰ নামকৰণ কৰা হৈছে আৰু সেই গৃহতেই আমি ভাই ককাই তিনিটা পৰিয়াল বৰ্তমান আমি জীয়াই আছোঁ আমি 80 নম্বৰ ঘাৰমৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি আমি উত্তৰ লখিমপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি তেতিয়াৰ আমি যিটো চতুৰ্থ শ্ৰেণী ক্লাছ 4 বুলি কয় তাত আমি নামভৰ্তি কৰিছিলোঁ আৰু 1975 চনত হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমি সেই পৰীক্ষাত আমি নিজকে সাফল্য হৈছোঁ বুলি আমি কৃতিত্ব অৰ্জন কৰিছিলোঁ বহুজনে আমাক সেই সময়ত অতি দুখীয়া পৰিয়ালৰ এটি ল'ৰা বুলি আমাক বহুতে আহি ঘৰতে মৰম কৰিছিল আৰু আমি ক'বলৈ এটা দুখেই লাগে আমাৰ ঘৰৰ অৱস্থা সেই সময়ত চালি থকা আছিলে আৰু দেউতাই এটা ব্যৱসায়ৰ লগত জড়িত হৈছিলে যিটো ব্যৱসায়ৰ কাৰণে আমাৰ সমাজৰ কিছু ক্ষতি হ'লেও নহ'লেও আমি নিজে গণ্য কৰিছিলোঁ আমি মনত পৰা দিনৰ পৰা দেউতাই মদ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল কিন্তু আমি সেইটো বিৰোধিতা কৰিছিলোঁ বাৰু যি কি নহওক আমি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত আমি সেই সময়ত প্ৰি ডিগ্ৰী বুলি কোৱা হয় দুবছৰীয়া পাঠ্যক্ৰম আমি প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছিলোঁ আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰাই আমি পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ সেই সময়ত সন্মান সহকাৰে আমি ছেকেণ্ড ক্লাছত উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছোঁ 1979 আৰু সেই সময়ত
অসমৰ বিদেশী খেদা আন্দোলনৰ ভৰপক হৈছিল আৰু সেই সময়ত আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত ফিজিক্সত নামভৰ্তি কৰিছিলোঁ কিন্তু সেই সময়ত ক্লাছ নথকাৰ কাৰণে ঘৰতে থাকিবলগীয়া হৈছিল আৰু ফলস্বৰূপে 1979 সেই 1979 চনৰে অক্টোবৰ মাহৰ 10 তাৰিখত মই লখিমপুৰৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত গণিত শিক্ষক হিচাপে আমি কৰ্মত যোগদান কৰিছিলোঁ। সেই সময়ত স্কুলখন চৰকাৰী হোৱা নাছিল, মাত্ৰ 200 টকা দিছিল দৰমহা আৰু সেই 200 টকাৰে আমি দেউতাক বুজাইছিলোঁ যে এই 200 টকাৰে মই পৰিয়ালৰ দায়িত্ব ল'ম, ভাই ভণ্টিহঁতৰ পঢ়া শুনাৰ দায়িত্ব ল'ম, গতিকে আপুনি আগতে যিটো মানে ব্যৱসায় চলাই আছিলে সেইটো বন্ধ কৰি দিয়ক। আৰু তেতিয়াৰ পৰাই তেখেতে বন্ধ কৰিলে আমাৰ কথামতে। বাৰু যি কি নহওক, তাৰপিছত সুদীৰ্ঘ আমি 21 বছৰ গণিতৰ শিক্ষক হিচাপে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আমি শিক্ষক হিচাপে সেৱা আগবঢ়ালোঁ আৰু সেই সময়তেই কেৱল কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ে নহয়, লখিমপুৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ ঘৰত গণিত বিষয়ত আৰু যিটো উচ্চ গণিত বুলি কয় এডভান্স মেথমেটিক্স, ছায়েন্স আৰু ইংলিছ তাৰ কাৰণে শিকিবৰ কাৰণে আমাৰ ঘৰত আহে বা ময়ো বিশেষ ব্যক্তি যিসকলে আমাক অন্তৰ পৰা ভাল পায় তেখেতলোকৰ ঘৰত গৈ আমি ভাল ছাত্ৰ ছাত্ৰীক আমি পাঠদান দিওঁ। গতিকে এনেধৰণেই আমি শিক্ষা জীৱনটো শেষ কৰি চাকৰি জীৱন আৰম্ভ কৰিলোঁ। আকৌ 2000 চনৰ ফেব্ৰুৱাৰী মাহত আমি হাইস্কুলৰ গণিতৰ শিক্ষক এৰি আমি সহপৰিদৰ্শক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিটো প্ৰাথমিক শিক্ষা বিভাগ, সেই বিভাগত সহপৰিদৰ্শক হিচাপে আমি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত আমি কামত যোগদান কৰিলোঁ আৰু সেই বছৰতে শেষৰ ফালে 2000 চনৰ ডিচেম্বৰ মাহত আমি 2000 চনৰ ফেব্ৰুৱাৰী মাহত আমি মাৰ্ঘেৰিটাত যোগদান কৰিছিলোঁ আৰু 2000 চনৰ ডিচেম্বৰ মাহতেই আমি পুনৰ আকৌ লখিমপুৰলৈ বদলি হৈ আহিলোঁ আৰু লখিমপুৰত 2000 চনৰ ডিচেম্বৰ মাহৰ পৰা 2004 চনৰ জুলাই মাহলৈকে আমি লখিমপুৰত সহপৰিদৰ্শক হিচাপে থাকিলোঁ। তাৰপিছত আকৌ ধেমাজি জিলালৈ আমাক বদলি কৰা হ'ল। 2004 চনৰ পৰা 2011 চনৰ 30 ছেপ্টেম্বৰলৈকে আমি ধেমাজিতে সহপৰিদৰ্শক হিচাপে কাম কৰাৰ পিছত আমাৰ এটা সৌভাগ্য দিন আহিল যে আমি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, যাক ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বুলি কোৱা হয়, সেই পদোন্নতিলৈ গৈ আমি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰু পথাৰত দক্ষিণ শিক্ষা খণ্ডত আমি যোগদান কৰিলোঁগৈ আৰু তাত আমি 2016 চনৰ আমি 31 অক্টোবৰলৈকে আমি BO হিচাপে থকাৰ পিছত 2016 চনৰ 1 নৱেম্বৰ দিনাখন আমি লখিমপুৰত আহি বিদ্যালয়সমূহৰ উপপৰিদৰ্শকৰ পদত আমি পদোন্নতি হৈ অধিষ্ঠিত হ'বলৈ সুবিধা পালোঁ আৰু আমি যিসকলক আগেয়ে সহপৰিদৰ্শক হিচাপে পাইছিলোঁ সেই আমাৰ প্ৰিয় শিক্ষকসকল বন্ধুসকলক শিক্ষা জগতৰ লগত জড়িত বিদ্যমানক আকৌ পুনৰ দিয়া হিচাপে লগ পাই আমি নিজকে ধন্য মানিলোঁ আৰু 2019 চনৰ 31 জানুৱাৰী দিনাখন আমি DI হিচাপে উত্তৰ লখিমপুৰৰ পৰাই অৱসৰ গ্ৰহণ কৰিলোঁ আৰু এনেদৰে মই মোৰ চাকৰি জীৱন শেষ কৰিলোঁ। এইখিনিতে এটা উল্লেখ কৰিব বিচাৰিছোঁ যে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাত আমি 1991-92 চনত সেই বৰ্ষত শিক্ষাবৰ্ষত আমি যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়, যাক পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ বুলি কোৱা হয়, সেই তাৰ পৰা আমি BEd লৈছিলোঁ আৰু অসমৰ ভিতৰত আমি দ্বিতীয় স্থান দখল কৰিবলৈ সমৰ্থ হৈছিলোঁ। গতিকে এনেদৰে মই মোৰ শিক্ষা জীৱন আৰু চাকৰি জীৱনৰ সামৰণি পেলাই এতিয়া বৰ্তমান আমি অৱসৰ প্ৰাপ্ত এজন ব্যক্তি হিচাপে, বিষয়া হিচাপে আমি এতিয়া ঘৰতে থাকি সমাজৰ কাম কাজৰ লগত জড়িত হৈ আছোঁ।
হয়, আমি আগতেই কৈছোঁ লখিমপুৰৰ শৈক্ষিক বা অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ লগত ছাৰ কেনেধৰণে জড়িত বা এখন খুবেই চিনাকি মুখ। ইতিমধ্যে আমি গম পাইছোঁ যে তেখেতে গোলাঘাট, মাৰ্ঘেৰিটা, লখিমপুৰ, ধেমাজি আদি বিভিন্ন ঠাইত তেওঁ শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিল তেওঁৰ কৰ্মজীৱনৰ জৰিয়তে। আৰু তেখেতে যি সময়ত অসম আন্দোলন চলি আছিল সেই সময়তে তেখেতৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল। সৰুৰে পৰাই খুবেই মেধাসম্পন্ন ব্যক্তি আছিল ছাৰ নিশ্চিতভাৱে। আৰু ছাৰৰ আমি ঘৰুৱা যিটো আপুনি ঘৰুৱাৰ যিটো পৰিৱেশৰ কথা ক'লে, আৰ্থিক অৱস্থা খুবেই ভাল নাছিল যিহেতু, আমি তাৰো যাম কিছু সময়ৰ পাছত আমি সেই কথাখিনিও জানিবলৈ বিচাৰিম। কেনেধৰণে আপুনি বিভিন্ন অভাৱ অভিযোগৰ মাজেৰে আপুনি কেনেধৰণে আগবাঢ়িছিল সেই কথাখিনিও জানিম। ইয়াৰ উপৰি ছাৰ আমি এতিয়া লখিমপুৰখনত আৰু এটা কথা, আপুনি সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো জড়িত থাকে। সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ যিখিনি মানুহ লখিমপুৰৰ, সেইখিনিও এতিয়া জানে যে ছাৰে বিভিন্ন সময়ত আজৰি পালেই কৰ্মজীৱনৰ মাজত বা কৰ্মজীৱনৰ আপুনি ৰিটায়াৰ্ড হোৱাৰ পাছতো বিভিন্ন সময়ত আপুনি সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। আপুনি এতিয়া আমি জানিব বিচাৰিম যে আপুনি সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত আপুনি কেনেধৰণে জড়িত হৈছে বা এই ক্ষেত্ৰত আপুনি জড়িত হ'বলৈ কাৰ পৰা অনুপ্ৰেৰণা পাইছিল? হয়, আমি সাহিত্য সাংস্কৃতিক ক্ষেত্ৰৰ কথা ক'বলৈ যাওঁতে আমি হাইস্কুলৰ কথাই ক'ব লাগিব। আমি হাইস্কুলত থাকোঁতেই যেতিয়া নৰ্থ লখিমপুৰ উচ্চতৰ মাধ্যমিক গভ হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি পঢ়ি আছিলোঁ, ক্লাছ 7 মানৰ পৰাই আমি প্ৰগতি আলোচনীত প্ৰবন্ধ, কবিতা, গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু নাটক লিখি মঞ্চস্থ কৰিছিলোঁ। আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত মোৰ যিখন নাটক যুগৰ মানৱ, সেই যুগৰ মানৱ নাটকখন সেই বছৰটোৰ বাবে স্ক্ৰিপ্টত ফাৰ্ষ্ট হৈছে, পাণ্ডুলিপিত ফাৰ্ষ্ট হৈছে, দৌল হিচাপে ফাৰ্ষ্ট হৈছে, বেষ্ট এক্টৰ পাইছে, বেষ্ট এক্ট্ৰেছ পাইছে, বেষ্ট টিম পাইছে, বেষ্ট ডিৰেক্টৰ পাইছে। গতিকে সেইটো মোৰ একেবাৰে চিৰস্মৰণীয় দিন। আৰু তেতিয়াই মানে আমাৰ নৰ্থ লখিমপুৰ কলেজত মানে মোক এজন নাট্যকাৰ হিচাপে চিনি পায়। আৰু তাৰপিছতে একাদিক্ৰমে পগলা হাতীটোৰ গতিপথ আৰু এখন নাটক হ'ল উজ্জীৱিত জনতাৰ যুগুপানী। সেইটো মই কলেজত থকাৰ 1979ত আমি মণ্ডলকালে দেখিছিলোঁ। তাৰ আগে 1978ত সেই পাণ্ডুলিপিটো ফাৰ্ষ্ট হোৱাৰ প্ৰথমত আমি আকৌ যিখন মহাবিদ্যালয়ৰ যিখন আলোচনী আছে সেই তাত কিন্তু প্ৰকাশ পাইছে। আৰু তেতিয়াৰ পৰাই মই নাটকৰ লগত জড়িত, কিন্তু মাজত অলপ কিছু চাকৰি জীৱনত জড়িত হোৱাৰ লগে লগে আগে আমি উল্লেখ কৰিছোঁ যে আৰ্থিক অৱস্থা অতি দুৰ্বল আছিলে। ঘৰখনৰ আমাৰ ভাই ককাই 4টা আছিলে। আমি যাম ছাৰ। হয়, এতিয়া ছাৰ আমি আৰু এটা কথা, আপুনি বিভিন্ন জিলাত আপুনি বিভিন্ন স্কুল বিদ্যালয়বোৰলৈ গৈছে, বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীৰ লগত আপুনি প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে আপুনি জড়িত হৈছে, তেওঁলোকৰ লগত সংস্পৰ্শলৈ আহিছে বা ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ সংস্পৰ্শলৈ আহিছে। আমি গোটেই সামগ্ৰিক অসমখনৰ কথা ক'বলৈ নাযাওঁ, লখিমপুৰৰ সামগ্ৰিক পৰিৱেশটো, শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ যোনটো সামগ্ৰিক পৰিৱেশ আমাৰ ৰিজাল্টৰ ক্ষেত্ৰত ভালেই হয়, কিন্তু এই ক্ষেত্ৰত আপোনাৰ আৰু কৰিবলগীয়া, ধৰি লওক সামগ্ৰিক পৰিৱেশটো উন্নয়নৰ বাবে, শিক্ষা জগতৰ সামগ্ৰিক পৰিৱেশটো উন্নয়নৰ বাবে আপোনাৰ পৰা আৰু কি আমি পৰামৰ্শ যদি বিচাৰোঁ, কেনেধৰণে আপুনি পৰামৰ্শ দিব? হয়, ধন্যবাদ গগৈদেৱ। আমি তাৰ আগতে আৰু এটা কথা অকণমান থাকি গৈছে, মই অকণমান উন্নতিয়াব বিচাৰিছোঁ। কাৰণ মই যেতিয়া শিক্ষক কৰি আছিলোঁ বা অন্যান্য জিলাত দায়িত্ব থাকিলেও, মই 2007 চনৰ পৰা 2009 চনলৈকে লখিমপুৰ জিলা সাহিত্য সভাৰ উপসভাপতিৰ দায়িত্বত আছিলোঁ 2টা কাৰ্যকালৰ বাবে। আৰু অন্যহাতেদি 2019 চনৰ 5 জানুৱাৰী তাৰিখৰ পৰা বৰ্তমানলৈকে আমি এটা কাৰ্যকাল শেষ হৈছে, পুনৰ একেটা পদতে অধিষ্ঠিত কৰিলে অসম নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিচাপে আছোঁ। আৰু আপুনি যিহেতু শিক্ষাৰ কথাটো সুধিলে, গতিকে আমি যেতিয়া DI হিচাপে আমি লখিমপুৰলৈ আহিছিলোঁ আৰু লখিমপুৰৰ শিক্ষা ব্যৱস্থাটোতকৈও শিক্ষাৰ লগত জড়িত কাৰ্যালয়ৰ যিখিনি দুষ্কাৰ্য, যিখিনি দুৰ্নীতি, সেইখিনিৰ কাৰণে আমি এজন শিক্ষা বিষয়া বুলি ক'বলৈ লাজেই বোধ কৰিছিলোঁ। কিন্তু সেইখিনি কেনেধৰণে নিৰাময় কৰিব পৰা যায় তাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। আৰু আমি যিমান পাৰোঁ, আৰু আমি এটা কথা আমি জনাবই লাগিব, আমাৰ শ্ৰোতা বন্ধুসকলক জনাবই লাগিব যে
DI অফিচত যেতিয়া আমি 19 চনৰ নৱেম্বৰ মাহত আহোঁ তেতিয়া কিন্তু চাইনবোৰ্ড নাছিলে DI অফিচটো এটা জিলাখনৰ মহকুমাটোৰ শিক্ষা বিভাগৰ এটা মানে মুখ্য কাৰ্যালয় কিন্তু তাত মই নিজা পইচাৰে মই অসমীয়া আৰু ইংৰাজী লিখি চাইনবোৰ্ডখন দিছিলোঁ বাৰু যি কি নহওক সেইটো কাৰ্যালয়ৰ আমাৰ দিনত যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ যাতে দুৰ্নীতিখিনি নাইকিয়া হয় আৰু তেতিয়াৰ পৰা এটা নিয়মত পৰিণত হ'ল যে মানুহৰ মাজত বিশ্বাস এটা আহি গ'ল আৰু আমাৰ কাৰণে বুলিয়ে নহয় কৰ্মচাৰীসকলৰ হৰলাভ ল'বই লাগিব আমি যিধৰণে ভাবিলোঁ সেইধৰণে কাম হ'ল কাৰ্যালয়টো চাফ চিকুণতাৰ কথা আহিলে আৰু সেই সময়তে স্বচ্ছতাৰ আঁচনিয়ে বিশেষভাৱে আমাক সহায় কৰিলে কাৰ্যালয়টো কেৱল বাহ্যিক দিশত স্বচ্ছতাই নহয় আভ্যন্তৰীণ দিশতো স্বচ্ছতাৰ ক্ষেত্ৰত সহায় কৰিলে আৰু অন্য এটি আমি চাইছোঁ যিটো কথা কৈছে যে মূল্যবোধ শিক্ষা আৰু যিটো গুণগত শিক্ষা মানে সেইটোৰ ওপৰত আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা বেছি কামনা কৰোঁ কোনোবা এজন ষ্টুডেণ্ট কৰিছে মানে পৰিশ্ৰম লৈছে তেওঁ কোনোবা এঠাইত গৈ পঢ়িছে বৰ্তমান ক'ৰবাত চাকৰি কৰি আছে গতিকে আমাৰ অসম সমাজখনৰ পৰাই তেওঁলোক আঁতৰি গৈছে গতিকে আমি সেই কথাটো ভবা নাই আমি আশা কৰোঁ আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আমি আমাৰ শিক্ষা সমাজে গঢ় দিছে আমাৰ শিক্ষক বন্ধুসকলে গঢ় দিছে অভিভাৱকসকলে চেষ্টা কৰিছে সেইসকল যাতে অসমতে থাকি অসমৰ কৃষ্টি সংস্কৃতি শিক্ষা সকলো জগতৰ লগত জড়িত হৈ থাকি অসমখনক যাতে সৰ্বদিশত আগবঢ়াই নিয়ক আমি তাকে কামনা কৰোঁ লখিমপুৰৰ সামাজিক ক্ষেত্ৰখনত আপুনি কৰ্মব্যস্ততাৰ মাজতো বিভিন্ন ধৰণে আপুনি জড়িত হৈ পৰিছে আমাৰ খুবেই ভাল লাগে আপুনি এজন ইমান উচ্চ পৰ্যায়ৰ বিষয়া হৈও সৰু সৰু ধৰণৰ আপুনি কথাবোৰ খুব সূক্ষ্মভাৱে আপুনি লক্ষ্য কৰে আৰু য'ত আপোনাৰ কেৰুণ থাকে সেই কেৰুণবোৰ আপুনি ভাঙিবলৈ আপুনি খুবেই যত্নপৰ হয় আমি ছাৰ জানিবলৈ বিচাৰিম আপুনি যে ক'লে ঘৰুৱা আৰ্থিক অৱস্থা খুবেই ভাল নাছিল আপোনাৰ বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যিহেতু আপুনি শিক্ষাখন সেই সময়ততো আপোনালোকৰ দিনত চাগে শিক্ষাৰো খুব ইমান মানুহে বিচৰা নাছিলে খেতি বাতিয়ে কৰিব লাগে বেপাৰ বাণিজ্য কৰি যেনে তেনে চলিব লাগে তেনেকুৱা ধৰণৰ ঘৰুৱা পৰিৱেশটো কেনেধৰণৰ আছিলে বা কেনেধৰণৰ প্ৰত্যাহ্বানৰ আপুনি সন্মুখীন হৈছিল প্ৰত্যাহ্বানৰ মাজেদিয়ে এক সংগ্ৰামী জীৱনেৰে মই মোৰ নিজৰ পৰিশ্ৰমলৈ মই নিজেই আহিলোঁ বুলি ভাবোঁ কাৰণ এটা কথা যিখন ঘৰত আমি আগেয়ে কৈ গৈছোঁ যে যিটো এটা ব্যৱসায় সেইটো অপ্ৰিয় সত্য হ'লেও ক'বই লাগিব দেউতা হ'লেও ক'ব লাগিব চলি আছিলে বা তাত ঘৰখনত তাচ খেল চলি থাকে আমাৰ অঞ্চলৰ নালাগে আমাৰ এই বৃহৎ অঞ্চলটোৰ বহুত লোকে জানে সেই সময়ত জ্যেষ্ঠ লোকসকলে তথাপিতো আমি এটা কাৰণেই ক'ব বিচাৰিছোঁ মোৰ যিজন মোৰ পিছৰ ভাইটি সেইজনে মাত্ৰ 6লৈকে পঢ়িলে আৰু এজনী ভনী 8লৈকে পঢ়িলে এজনীয়ে মেট্ৰিক পৰীক্ষা দি পলাই গুচি গ'ল তাৰপিছৰ ভনীজনীয়ে হাই ছেকেণ্ডেৰী কৰিলে আৰু তাৰ পিছৰজনৰ মানে হাই ছেকেণ্ডেৰী পঢ়িলে ডিগ্ৰী নল'লে কিন্তু তেওঁ ইতিমধ্যে যোৱা এই 20 চনৰ 20 এপ্ৰিল তাৰিখে 20 জানুৱাৰী তাৰিখে পৰলোকগামী হৈছে গতিকে আমি আৰু তাৰ আগতো আকৌ 1994ত একেবাৰে সৰু ভাইটি তেওঁ মানে ঢুকাইছে গতিকে ঘৰখনৰ বিপদ মানে বিপৰ্যয়ৰ মাজেদি বহুত মানে দুখ কষ্টৰ মাজেদি বেদনাৰ মাজেদি আমি মানে এতিয়ালৈ জীয়াই আছোঁ আৰু বৰ্তমান এতিয়া 3টা পৰিয়ালেই আমি মাত্ৰ এই ঘৰটোত আছোঁ আৰু সেইকাৰণে এই ঘৰটোৰ মই ফলক এখন আপোনালোকে দেখিব তাত লিখা আছে যে সৰুধন ডেকাৰ বোৱাৰী যোগেশ্বৰ আৰু দনিকণাৰ পৰিয়ালৰ জিৰণি কুটীৰ গতিকে এই পৰিয়ালৰ মই সদস্যসকলক এই কথাটোৱে বুজাব বিচাৰিছোঁ যে এই জিৰণি কুটীটোত সকলোৱে আমি জিৰণি লৈ আছোঁ আৰু জিৰণি লৈ থকা সময়ত সকলোৱে শান্তি শৃংখলা বজাই কাকো অপকাৰ নকৰাকৈ যাতে আমি জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে হয় আপোনালোকৰ গোটেই ঘৰটোৰ চাৰিওকাষৰ পৰিৱেশ লক্ষ্য কৰিলে দেখা যায় খুবেই পৰিকল্পিতভাৱে প্ৰতিটো বস্তু প্ৰতিটোৱেই আপোনাৰ খুব পৰিকল্পিত ব্যৱস্থাৰে যে গোটেই সজাই পৰাই তুলিছে সেইটো অনুমান কৰিব পাৰি দৰ্শকসকলেও আহিলে নিশ্চয়তাৰূপে তেখেতসকলে লক্ষ্য কৰিব পাৰিব ছাৰ আমি জানিব বিচাৰিম আপুনি লখিমপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো জড়িত কৰ্মব্যস্ততাৰ মাজে মাজে যিকণ সময় পায় আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত সময় দিয়ে যিহেতু ইতিমধ্যে আপুনি ক'লে অসম নাট্য সন্মিলন লখিমপুৰৰ আপুনি বৰ্তমানৰ সভাপতি গতিকে সাংস্কৃতিক দিশটোত আৰু কিবা কৰাৰ আপোনাৰ অভিপ্ৰায় আছে নেকি কৰিবলগীয়া আৰু কিবা
আপোনাৰ কিবা আঁচনি আছে নেকি আমি জানিব বিচাৰিছোঁ। আঁচনিটো আছেই আৰু কথা হ'ল কি আমি সাংস্কৃতিক দিশটোলৈ আশাবাদী আৰু আমি এইখিনিতে শলাগ ল'বই লাগিব। আপোনালোকে এতিয়া যিটো অনুষ্ঠানৰ পৰা আমাৰ সন্মুখত থিয় দিছেহি যে সংস্কাৰ লাইভ 24 তাৰ যিজন সঞ্চালক দেৱদত্ত, সেই দেৱদত্তক আমি নৰা গাঁৱত য'ত তেতিয়া একেবাৰে ল'ৰালি তেওঁ মানে বয়স তেতিয়া বোধহয় 18-19 মান হৈছে, তেতিয়াই আমি নৰা গাঁৱৰ পৰা আনি আমাৰ গাঁৱত নাটকৰ মিউজিক ডিৰেক্টৰ হিচাপে আমি তেওঁ দিছিলোঁ। আৰু কথা হ'ল কি আমাৰ গাঁওখনত এটা কথাই যিটো লখিম পুথিভঁৰালৰ চেতনা সংঘ, আৰু সেই কথাটো ক'বই লাগিব যে 1975ত আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ। এই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত যিখিনি আজৰি সময়, সেই আজৰি সময়ত আমাৰ চেমনীয়াসকল লগ হৈ আমি এটা অনুষ্ঠান তৈয়াৰ কৰিছিলোঁ, বনাইছিলোঁ আৰু সেই আজি স্থায়ী ৰূপ লৈ এটা সাংস্কৃতিক এটা কেন্দ্ৰৰ নিচিনাকৈ আমি সেই মানে অনুষ্ঠানটোৰ মাধ্যমেৰেই আমি আগবাঢ়ি যাবলৈ আমি আশাবাদী আৰু আঁচনি লৈ আছোঁ। নাটক বছৰেকত এখন হয় আৰু গাঁওখনত ভাওনা বাধ্যতামূলক 2খন ভাওনা হ'বই লাগিব। এখন কাতি মাহত ৰাতি ভাগত মাতৃভাষাৰ হয় আৰু বহাগ মাহত দিন ভাওনা যাক কয় দিনৰ ভাগত বৰজালী ভাষাত এখন ভাওনা হ'বই লাগিব। হয়, আপুনি এতিয়া অৱসৰপ্ৰাপ্ত এজন বিষয়া, এতিয়া আগতকৈ আপুনি সময় যথেষ্ট পাইছে। আপুনি গাঁৱৰ ওচৰ পাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত জড়িত। আৰু মই এইটো কথা আপুনি এতিয়া কৈছে সাংস্কৃতিক দিশটোৰ লগত কৰণীয় আছে বুলি, আপোনাৰ কিবা আৰু কিবা কৰিবলৈ মন আছে নেকি সাংস্কৃতিক দিশত? আৰু আপুনি কিবা বিদ্যালয় বা সাংস্কৃতিক এনেকুৱা অনুষ্ঠান কিবা গঢ় বা এনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে? হয়, নিশ্চয় আছে। আৰু সেই পৰিকল্পনা মোৰ প্ৰথম পৰিকল্পনা হ'ল যিহেতু শিক্ষাৰ লগত জড়িত, শিক্ষা নিশ্চয়ভাৱে আহৰণ কৰি আৰু মা দেউতাৰ অতিশয় মানে প্ৰেৰণা পাইছিলোঁ। এতিয়া আমি আমাৰ গৃহতেই এচিভাৰ একাডেমি 3টা ক্লাছ চলিছে আৰু 2022 চনৰ 1 জানুৱাৰীৰ পৰা সেই বিদ্যালয়খন আমি নিজে দায়িত্ব লৈ আমাৰ গৃহলৈ আমি স্থানান্তৰ কৰিম। আৰু তাত কেৱল আমি যিটো এটা ফাউণ্ডেশ্যন কৰিছোঁ আপোনালোকক দেখুৱাম, এটা গোট আছে, গোটৰ সহায়ত আমি কৰিছোঁ যে তাত প্ৰথম আমি ষ্টেজ আৰু এটা প্ৰেক্ষাগৃহৰ ওপৰত মঞ্চ আৰু প্ৰেক্ষাগৃহৰ ওপৰত গুৰুত্ব দিছোঁ যে বিদ্যালয় চলি থকা অৱস্থাত সৰু সৰু কোঠা হ'ব পাৰ্টিশ্যন দি, কিন্তু বাকী খুলি দিলে তেতিয়া তাত এটা মানে মঞ্চ আৰু এটা প্ৰেক্ষাগৃহ দেখা যাব। গতিকে তাৰ লক্ষ্য এটাই যে আমি ছাত্ৰ ছাত্ৰীক কেৱল পাঠ্যপুথিৰ শিক্ষাটো দিলেই নহ'ব, গতিকে সপ্তাহত অতি কমেও 2টা দিন পৰিকল্পনা আছে যে তেওঁলোকে যিটো আমি পাৰফৰ্মিং আৰ্টছ, যাক অসমীয়াত পৰিৱেশ্য কলা বুলি কোৱা হয়, যি এতিয়া ডিগ্ৰী বা মাষ্টাৰী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে, গতিকে এই দিশত আগবাঢ়ি যাব পৰাকৈ আমি তেওঁলোকক গীত গোৱা, নচা বা বাদ্য বজোৱা বা নাটক কৰা তেনেকুৱা ধৰণৰ দিশত আমি আগবঢ়াই নিয়াৰ চেষ্টা আছে। মানে ছাৰ আপুনি মূল্যবোধৰ শিক্ষাৰ ওপৰত যথেষ্ট বেছি গুৰুত্ব দিবলৈ আপুনি ভাল পায় আৰু মূল্যবোধৰ শিক্ষাৰ প্ৰাধান্যটো দিয়াটো আপুনি বিচাৰে? হয় হয়, আমি সেইটোকে কামনা কৰোঁ। আৰু এটা কথা ছাৰ, আপোনাৰ সামাজিক ক্ষেত্ৰখনৰ পৰা আঁতৰি আপোনাৰ ব্যক্তিগত জীৱনলৈ কোনোবা আমি আকৌ ঘূৰি আহিব বিচাৰিছোঁ। আপুনি বিয়া কেতিয়া কৰাইছিল আৰু বৰ্তমান আপোনাৰ পৰিয়ালটো কোন কেনেকৈ আছে, ল'ৰা ছোৱালী বা কেনেধৰণে কি কৰি আছে? হয়, আমি আগেয়ে উল্লেখ কৰি গৈছোঁ যে আমাৰ এইটো গৃহত জিৰণি মানে কুটিৰত আমাৰ 3টা পৰিয়াল আছোঁ। তাৰে মই জ্যেষ্ঠ, ঘৰখনৰ গোটেই পৰিয়ালটোৰ ভিতৰত মই জ্যেষ্ঠ, সেইকাৰণে মই জ্যেষ্ঠ ভূমিকা গ্ৰহণ কৰি ঘৰখনত কৰি যাওঁ। এতিয়া 1990 চনৰ 7 মে' দিনা মৈডিমীয়া গাঁৱৰ শ্ৰীমতী নীলাক্ষী হত্যাক আমি বিয়া পাতিছোঁ। মা দেউতাৰ পচন্দ মতে, কোনো মোৰ মানে ভাল পোৱা বা তেনেকুৱা ধৰণৰ কথা নাছিলে, গতিকে পচন্দ কৰি এমাহৰ ভিতৰতে। তাৰপিছত আমাৰ 2টি সন্তান হ'ল। এটা হ'ল আমি বনকেশ্বৰ ডেকা, কিন্তু আমি তুংখুঙীয়া আহোম ৰাজপৈদৰ তুংখুঙীয়া ফৈদৰ আমি মানে বংশধৰ, সেয়েহে আমি এতিয়া ৰাজকোঁৱৰ বংশৰ এবাৰ উপাধি লৈ আমি পৰিৱেশন কৰিছোঁ। আৰু লক্ষদ্বীপ ৰাজকোঁৱৰ মোৰ ল'ৰা, সি 1991ৰ 20 মাৰ্চৰ দিনাখন জন্মগ্ৰহণ কৰিছে আৰু সি বৰ্তমান
বাংগালোৰৰ টেক মহেন্দ্ৰ বুলি কোৱা তাত এটা মানে কোম্পানীত তেওঁ এজন অভিযন্তা হিচাপে কাম কৰি আছে আৰু তাৰ আগতে আমি জনাব বিচাৰিছোঁ তেওঁ শিক্ষা দিশত তেওঁ প্ৰত্যেকটোতে মেট্ৰিকত ডিষ্টিংশ্যন পাইছে হাই ছেকেণ্ডেৰী ডিষ্টিংশ্যন পাইছে আৰু হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁ ইঞ্জিনিয়াৰিঙত গৈ এইটো তেওঁ এমটেক লৈ তাৰপিছত আকৌ এই এমটেক কৰিলে দুৰ্গাপুৰ NITৰ পৰা তাৰপিছত এতিয়া তেওঁ কৰ্মৰত হিচাপে আছে ইঞ্জিনিয়াৰ হিচাপে চাকৰি কৰি আছে আৰু অন্যহাতেদি ছোৱালীজনী এতিয়া বৰ্তমান তেওঁ MSW পাছ কৰিলে মাষ্টাৰ অফ ছ'চিয়লজি কৰি এতিয়া ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ যিটো NGO আছে সেই NGOৰ ধেমাজি জিলাত তেওঁ কৰ্মৰত হৈ আছে আৰু চাইছোঁ যে তেওঁ মানে NGOত থাকিয়ে ভাল পাব তেওঁ এটা মানে পৰিৱৰ্তন বা সমাজমুখী বা উঠি অহা যুৱক যুৱতীসকলক যিসকলে নিৰাশ মানে ভাবে যে আমাৰ চাকৰি নাই নিজৰ চেষ্টাত কেনেধৰণে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে তাৰ চেষ্টাত তেওঁ প্ৰতি হৈছে আপোনাৰ খুবেই সুন্দৰ পৰিয়াল ল'ৰা এটা ছোৱালী এজনী তেখেতসকলে কৰ্মত বা শিক্ষাৰ ক্ষেত্ৰত সফলতা আগবাঢ়ি গৈ এতিয়া কৰ্মজীৱন আৰু এটা কথা ক'বলৈ থাকি গৈছে তাৰমানে আমাৰ পত্নী তেওঁ বৰ্তমান শিক্ষয়িত্ৰী পদত আছে আৰু ৮ নম্বৰ ঘামৰা যিখন বিদ্যালয়ত মই প্ৰথম প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ সেইখনতে তেওঁ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছে আমি ছাৰ শেষৰ ফালে যাবলৈ বিচাৰিছোঁ আমি শেষত ছাৰ আপুনি লিখা মেলা লগতো জড়িত থাকে বিভিন্ন সাহিত্যৰ লগত আপুনি জড়িত আমি জানো সাহিত্য সভাৰ দুবাৰকৈ উপসভাপতিও আছিলে লখিমপুৰ জিলাৰ গতিকেলৈ লিখা মেলাৰ লগত আপুনি কেনেধৰণে জড়িত বা আপুনি যুগুত কৰা কিবা কিতাপ আলোচনী এনেধৰণৰ কিবা আছে নেকি হয় আলোচনী কেইবাখনো সম্পাদনা কৰিছোঁ বা ঘপককৈ কেতিয়াবা কোনোবা অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ হয় সেইটো সম্পাদনা আমি কৰোঁ আৰু যি কি নহওক এতিয়ালৈকে কিতাপ আকাৰে মই যুগুত কৰা নাই কিন্তু সেইটো মই প্ৰস্তুতি চলাই আছোঁ আৰু ইতিমধ্যে মই এখন কিতাপৰ প্ৰস্তুতি চলাইছোঁ যাৰ নাম হ'ব নামঘৰ আৰু নামঘৰৰ লগতেই মই জড়িত আৰু এটা কথা মই উল্লেখ কৰিলে যদিও সময় নিচেই তাকৰ তথাপিতো উল্লেখ কৰিব বিচাৰিছোঁ আমাৰ ঘৰৰ সন্মুখতে ৰজাদিনীয়া এখন থান আছে লখিমপুৰ ডাঙৰীয়া পৰপোক থান এখন 1746 খ্ৰীষ্টাব্দত স্থাপন হৈছিল আৰু তাৰ যিটো ভাস্কৰ্য বা স্থাপত্য সেইটো আমি মংগোলীয় আৰ্হিত আমি তৈয়াৰ কৰি আছোঁ আৰু সেই থান ভাগৰ এতিয়া আমি বৰ্তমান সভাপতি দায়িত্বত আছোঁ আৰু আনহাতে আমাৰ গাঁওখনৰ যি সাৰ্বজনীন নামঘৰ আছে সেই নামঘৰো বৰ্তমান পৰিচালনা সমিতিৰ সভাপতি দায়িত্বত আছোঁ আৰু তাৰে মণিকূট ভাগ আমি বনাই আছোঁ আৰু তাৰ যি বাটচৰা ভাগৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই বাটচৰা ভাগৰ নিৰ্মাণৰ দায়িত্ব অভাজনে দাতা হিচাপে আমি ৰাইজৰ অনুমতিৰ সাপেক্ষে আমি গ্ৰহণ কৰি কাম কাজ চলাই আছোঁ হয় আমি ছাৰে এইখিনি সময় আমাক দিয়াৰ কাৰণে আপোনাৰ কৰ্মজীৱন আপোনাৰ শিক্ষা জীৱন আৰু আপোনাৰ পাৰিবাৰিক জীৱনৰ বিষয়ে আমাক দৰ্শকসকলক জনোৱাৰ বাবে আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানে আপোনাৰ সুস্বাস্থ্য আৰু মংগল কৰক আমি তাই আশা কৰিছোঁ হয় আপোনালোকলৈ ধন্যবাদ জনাইছোঁ হয় আৰু আমাৰ অনুষ্ঠানটি আজি ইমানতে ধন্যবাদ